উজনি অসমৰ একাংশ দল সংগঠনে বাংলাদেশী মিয়াৰ বিৰুদ্ধে যি প্ৰচেষ্টা হাতত তুলি লৈছে সেয়া আদৰণীয় আৰু আমি হিন্দু সুৰক্ষা সেনা অসমে সমৰ্থন জনাইছো। কিন্তু আমি অসমবাসী ৰাইজক জনাই দিব বিচাৰিছো যে নামনি অসমৰ মিয়াৰ বাংলাদেশী চৰণীয়া পথাৰ নহয় বা বাংলাদেশীৰ ডাষ্টবিন নহয়। সেইবাবে আমি উজনৈকি নামনিকি সমগ্ৰ অসমৰ পৰা মিয়া মুছলমানখিনিক খেদি বাংলাদেশলৈ পঠাই দিব লাগিব। কাৰণ কিয় বাংলাদেশী মুছলমানে সমগ্ৰ ভাৰতৰ লগতে অসমতো চুৰ ডকাইত হত্যা ড্ৰাগছ বেপাৰী ধৰ্ষণ ইত্যাদিৰ দৰে জঘন্য কাণ্ড কৰি আছে। म्यानमारতকে ভয়ানক অৱস্থা হ'ব অসমত থকা বাংলাদেশী মিয়াৰ। আমি সকীয়াই দিব বিচাৰিছো যে বাংলাদেশী মিয়াই ভালে ভালে এই অসম ত্যাগ কৰাৰ কাৰণে আমি আহ্বান জনালো। ২ নম্বৰ কথা হ'ল কি অসমত থকা বিভিন্ন মুছলমান আৰু মিয়া দল সংগঠনে একাংশ হিন্দুক বাংলাদেশীক টাৰ্গেট কৰি লৈছে বা হিন্দুসকলক টাৰ্গেট কৰি লৈছে যে হিন্দুসকলেও এই অসমৰ পৰা যাব লাগিব। হিন্দুসকল আমি স্পষ্ট কথা ক'ব বিচাৰিছোঁ, কোনো হিন্দুৱে ভাৰত ভূমিত বা হিন্দুস্তানত বাংলাদেশী নহয়। আমাৰ স্পষ্ট কথা, য'ত ৰামৰ জন্ম হৈছিলে, য'ত স্বয়ং শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে, য'ত শংকৰদেৱৰ জন্ম হৈছিলে, এইটো হিন্দুস্তান আৰু হিন্দুস্তানত এজন হিন্দু বিদেশী নহয়। আমাৰ স্পষ্ট কথা, এতে যদি বিদেশী আছে কেৱল বাংলাদেশী মিয়া মুছলমানখিনি আছে ভাৰতত। আৰু হিন্দুৰ ওপৰত কোনো ধৰণৰ যাতে কথা নকয়, আক্ৰমণমূলক কথা বা ভাষ্য যাতে সংবাদ মাধ্যমত যাতে আগ নবঢ়ায় আমি সকীয়াই দিব বিচাৰিছোঁ। অন্যথা ভয়ংকৰ পৰিস্থিতি সংঘটিত হ'ব এইখন অসমত। ৩ নম্বৰ কথা, আজি আপোনালোকে চিন্তা কৰক অসমত আজি 15টাৰ ওপৰত ইছলামিক সন্ত্ৰাসবাদী জেহাদী সন্ত্ৰাসবাদী সংগঠন আছে। মই নাম ক'বলৈ গৈ আছোঁ, চিন্তা কৰিব সেই সংগঠনসমূহৰ কি কাম অসমত আপোনালোকে ভাবক এবাৰ। সংযুক্ত মুছলিম লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম, বিপ্লৱী মুছলমান কামাণ্ডো অসম, মুছলিম সংযুক্ত লিবাৰেশ্যন ফ্ৰণ্ট অফ অসম, মুছলিম নিৰাপত্তা বাহিনী অসম, মুছলিম লিবাৰেশ্যন আৰ্মি অসম, হৰকত উল জেহাদ, হৰকত উল মুজাহিদ্দিন, ইছলামিক লিবাৰেশ্যন আৰ্মি অফ অসম, ইছলামিক সেৱক সংঘ অসম, নামনি অসম বাংলাদেশী টাইগাৰ ফ'ৰ্চ ইত্যাদি। আজি আপোনালোকে চিন্তা কৰক অসমত থাকি অসমৰ জলবায়ু গঠন কৰি বাংলাদেশৰ পৰা ইয়াতে আহি আজি অসমত 15টাকৈ জেহাদীৰ দৰে সন্ত্ৰাসবাদী সংগঠন জন্ম দিলে সিহঁতে। সেইকাৰণে চৰকাৰ আৰু গৃহ বিভাগক আমি দাবী জনাওঁ যে বাংলাদেশী মিয়া খেদাৰ লগতে বেদখল সমগ্ৰ আজি 65 লাখ বিঘা মাটি বেদখল মুক্ত কৰক, লগতে জেহাদীৰ বিৰুদ্ধে ভাৰত বাহানা দি জেহাদীৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰক।